নমস্কাৰ, মই দীপু বৰাই আপোনালোক সকলোকে আছাম জব এলাৰৰ অন্য এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'টো 4টা বিভাগৰ পৰা পদ মুকলি হৈছে, য'ত মাহিলী দৰমহা 12,000 পৰা 52,000 টকালৈকে থাকিব। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ হয়। লগতে ইয়াত আপোনালোকৰ ইঞ্জিনিয়াৰ ৰেংকৰ কাৰণে পোষ্ট আছে, পিয়নৰ কাৰণে পোষ্ট আছে। 8 পাছ টু গ্ৰেজুৱেট সকলোলৈকে থাকিব। 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত সকলো কেণ্ডিডেট পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ল'ৰা ছোৱালী সকলোৱে এই পদবোৰৰ বাবে এপ্লাই কৰিব পাৰিব। আজি ভিডিঅ'টো আমি সবিশেষ আলোচনা কৰিম, কেনেদৰে এপ্লাই কৰিব, কি অৰ্হতা বিচাৰিছে, আপোনালোকে এপ্লাই কৰোঁতে কি ডকুমেণ্ট লাগিব, এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ দিব লাগিব নালাগিব, এজ ৰিলেক্সেশ্যন আছে নে নাই, সকলোখিনি আপোনালোকে আজি এই ভিডিঅ'টোতে জানিব পাৰিব। আপোনালোকে যদিহে আমাৰ চেনেলটো বৰ্তমানো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰক, কৰি পেলাই আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাত জইন হৈ ল'ব পাৰে। তাত আমাৰ ADR ৰিকুইৰমেণ্টৰ ওপৰত বেছ কৰি কিছুমান পোষ্ট দি থকা যায়, আৰু আপোনালোকক যদি ADR ওপৰত বেছ কৰি কুৱেশ্যন লাগে বা তেনেকুৱা এডুকেশ্যনেল লাগে, তেনেহ'লে আপোনালোকে আমাক কমেণ্ট কৰি জনাওক। আমাৰ চেনেলত সেইখিনি ভিডিঅ' আপোনালোকে পাই যাব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ প্ৰথম নটিফিকেশ্যনটোৰ ফাললৈ আগবাঢ়োঁ। প্ৰথম যিটো নটিফিকেশ্যন আহিছে, এইটো হোজাই জুডিচিয়াৰীৰ ফালৰ পৰা আহিছে। 6টা ভেকেঞ্চি ইয়াত টোটেল মুকলি হৈছে, যিটো আছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট CJM হোজাইৰ ফালৰ পৰা আহিছে। ইয়াৰ লাষ্ট ডেট 31/5/2024। অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ ফালৰ পৰা 6টা পোষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে। ইয়াৰ ইলিজিবিলিটি কি কেনেদৰে এপ্লাই কৰিব সবিশেষ মই কৈ আছোঁ। টোটেল পোষ্ট যিহেতু 6টা আছে, ইয়াত আনৰিজাৰ্ভৰ কাৰণে 5টা আছে, আৰু SC কাৰণে এটা টোটেল পোষ্ট ৰিজাৰ্ভ আছে। বয়সৰ সময়সীমা আপ টু আপোনালোকে 40 বছৰৰ ভিতৰলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে মিনিমাম 8 পাছ কৰা হ'লে বা HSLC ইকুইভেলেণ্ট যিখিনি হয় তালৈকে আপোনালোকে পাৰিব। ইয়াত যিটো আপোনালোকৰ চেলেৰি 12,000 টকা বা 37,500 টকা হ'ব। গ্ৰেড পে 3,900 টকা পাৰ মান্থ হ'ব। এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। লগতে আপোনালোকৰ কেণ্ডিডেটসকলে আৰু আপোনালোকৰ নেশ্যনেলিটি চিটিজেন, আপোনালোকে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ থাকিব লাগিব। আৰু ইলিজিবিলিটিসকলে তেওঁলোকে গেজেটেড পাৰ্ট 9 যিখন ফৰ্ম ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে লিংক পাই যাব ৱেবছাইটত, তাত আহি আপোনালোকে চাব পাৰিব, তাৰ পৰা আপোনালোকে ল'ব পাৰিব। লগত নেচেচেৰী আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো, এজ, কাষ্ট, এডুকেশ্যন কোৱালিফিকেশ্যন এটচেট্ৰা, চেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেটখন লাগিব, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব। এইখিনি আপোনালোকে এপ্লিকেশ্যনত আপোনালোকৰ এটা ইমেইল ID আৰু মোবাইল নম্বৰ প্ৰভাইড কৰা হৈছে, তাত আপোনালোকে ছাবমিট কৰিব পাৰে। নহ'লে আপোনালোকে লাষ্ট ডেট আপোনালোকৰ 21/6/2024 আছে, তাৰ ভিতৰত আপোনালোকে ছাবমিট লাষ্ট ডেট আপোনালোকৰ 21/6/24 আছে। আপোনালোকে ৰিচিভ এপ্লিকেশ্যন সেইটোৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া আকৌ আমাৰ নেক্সট যিটো নটিফিকেশ্যন তাৰ ফাললৈ। নেক্সট যিটো নটিফিকেশ্যন সেইটো হৈছে যোৰহাট জুডিচিয়াৰীৰ ফালৰ পৰা আহিছে। 2টা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি মুকলি হৈছে। ইয়াৰ যিটো লাষ্ট ডেট 2 আৰু 30/6লৈকে থাকিব। ডাইৰেক্টৰ অফ লিগেল ছাৰ্ভিচেছ অথৰিটিৰ ফালৰ পৰা DLSA চমুকৈ ফালৰ পৰা এইখিনি প্ৰকাশ কৰি পাব্লিছ কৰিছে নটিফিকেশ্যনটো। ইয়াত আপোনালোকৰ অফিচ এছিষ্টেণ্ট ভেকেঞ্চি আৰু লগতে নঙৰ পোষ্ট এটা আছে। মান্থলি চেলেৰি আপোনালোকৰ 18,000 হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট কৰাসকলে এই পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে MS ৱৰ্ড, আপোনালোকৰ এক্সেল, পাৱাৰ পইণ্ট, DTP, ইংলিছ, আছামিজ দুইটাতে ইণ্টাৰনেট এটচেট্ৰাৰ বিষয়ে আপোনালোকে জানিব লাগিব। ভালদৰে পিয়নৰ পোষ্ট কাৰণে এটা পোষ্ট ভেকেঞ্চি আছে। ইয়াত মান্থলি চেলেৰি 12,000 হ'ব। মিনিমাম ক্লাছ আপোনালোকে 8 পাছ কৰা হ'লে পাৰিব। লগতে বয়সৰ সময়সীমা 21 বছৰ আৰু মেক্সিমাম 40 বছৰ। আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে ৱালকিং ইণ্টাৰভিউ চিডিউলৰ কাৰণে মাতিছে আপোনালোকৰ 2/6/2024, আৰু পিয়নৰটো আপোনালোকৰ 30/6/2024, টাইম 10টা বজাত। আপোনালোকে ক'ত যাব লাগিব সেইখিনি ইয়াত দিয়া আছে। আপোনালোকে এবাৰ ৱেবছাইটটো ভিজিট কৰি নিজে চাই ল'ব, আৰু তেতিয়া বৰ এটা ভাল হয়। নিজে চাই ল'লে 10টা বজাৰ ভিতৰত আপোনালোকে 10টা বজাত আপোনালোকে তাত পাবগৈ লাগিব। লগতে ৰিকুৱাৰমেণ্ট ডকুমেণ্টখিনিও আপোনালোকে আমাৰ ৱেবছাইটত আহি এবাৰ চাই ল'ব, তাতে আপোনালোকে গোটেইখিনি পাই যাব। ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব, লগতে SSLC এডমিট কাৰ্ড, SSLC এডমিট কাৰ্ড, স্কুল চাৰ্টিফিকেট লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব, কম্পিউটাৰ এডুকেশ্যনৰ চাৰ্টিফিকেট সকলোৰে কাৰণে বেলেগ বেলেগ হয়। আৰু এপ্লিকেশ্যনৰ লিংকসমূহ আপোনালোকে ইয়াত পাই যাব। আপোনালোকে এবাৰ নিজে ভিজিট কৰি পেলাই চাই ল'ব। এতিয়া আগবাঢ়ো নেক্সট যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আপোনালোকৰ যিটো নেক্সট নটিফিকেশ্যন আহিছে শিৱসাগৰ জুডিচিয়াৰীৰ ফালৰ পৰা আহিছে। 2টা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট মুকলি হৈছে, যিটো আপোনালোকৰ লাষ্ট ডেট 6 জুনলৈকে থাকিব। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা শিৱসাগৰৰ ফালৰ পৰা 2টা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চিৰ কাৰণে পদ মুকলি কৰি দিছে। অফিচ এছিষ্টেণ্ট এটা আছে, আনৰিজাৰ্ভ হয়। দৰমহা হ'ব আপোনালোকৰ 15,000 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। বেছিক ৱৰ্ড প্ৰচেছিং স্কিল এণ্ড এবিলিটি টু অপাৰেট কম্পিউটাৰ এণ্ড স্কিল অফ ফিড ডাটা।
গুড টাইপিং স্পীড এণ্ড প্ৰপাৰ ছেটিং অফ পেঞ্চন এবিলিটিটো এইখিনি আপোনালোকৰ বিচাৰিছে আপোনালোকে এবাৰ আহি চাই ল'ব আৰু পিয়নৰ কাৰণে ভেকেঞ্চি আছিলে এটা 10,000 টকা আপোনালোকৰ ৰিমুনেশ্যন দিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ কৰাসকলে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব মিনিমাম বয়সৰ সময়সীমা আপোনালোকৰ 18 পৰা 40 বছৰলৈ থাকিব এমপ্লয়মেণ্ট এক্সটেনশ্যনৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব লগতে আপোনালোকে কেনেদৰে পঠিয়াব লাগিব সেইটো আপোনালোকৰ এড্ৰেছ এটা দিয়া আছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে ইয়াত পঠিয়াব পাৰিব লগতে ষ্টাৰ্টিং ডেট আৰু এপ্লিকেশ্যন ছাবমিশ্যনৰ সেইটো 18 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 6 জুনলৈকে থাকিব এতিয়া আগবঢ়া আমাৰ যিটো নেক্সট অৰ্থাৎ লাষ্ট যিটো নটিফিকেশ্যন তাৰ ফাললৈ নেক্সট যিটো নটিফিকেশ্যন সেইটো আপোনালোকৰ হৈছে IIT গুৱাহাটী ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 5টা অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি হৈছে য'ত আপোনালোকৰ লাষ্ট ডেট 27/5/2024 আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী IITG ফালৰ পৰা অফিচ এছিষ্টেণ্টৰ কাৰণে টোটেল 5টা ভেকেঞ্চি মুকলি কৰি দিছে ইয়াত আপোনালোকৰ ৰিমুনেশ্যন হ'ব 20,000 টকা আৰু 1 month ডিউৰেশ্যন অফ এপইণ্টমেণ্ট ইন মান্থ আৰু লগতে আপোনালোকৰ BCom পোষ্ট গ্ৰেজুৱেট বিচাৰিছে কমাৰ্চত আৰু লগতে আপোনালোকৰ MS ৱৰ্ড অফিচ আৰু টেলি ছফ্টৱেৰ একাউণ্টেঞ্চি কম্পিউটাৰৰ ওপৰত জনা হ'লে ভাল আৰু লগতে আপোনালোকৰ কেণ্ডিডেটসকলৰ যিটো ষ্টাৰ্টিং কেতিয়াৰ পৰা হৈ গৈছে সেইটো আপোনালোকৰ 20 মে'ৰ পৰা ষ্টাৰ্টিং হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ মই যিহেতুকে ক'লোঁ 27 মে'লৈকে থাকিব গোটেইখিনি ডিটেইলছ আপোনালোকে আমাৰ ৱেবছাইটত ভিজিট কৰিলে পাই যাব লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে আৰু আপোনালোকে যাতে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু বন্ধুবৰ্গৰ মাজত যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে ধন্যবাদ আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে